যেতিয়া ঘৰত শাক পাচলি এটাও নাথাকে তেতিয়া মনত দুখ কৰিব নালাগে আৰু চিন্তা কৰিবও নালাগে। মানে যিটো আছে তাকে সন্তুষ্ট কৰিব লাগে। আৰু সেইকাৰণে মই এইফালে আলুগুটি দুটামান কাটি, দুটা নহয় তিনিটা মই কাটি পেলাই ৰেডি কৰিলোঁ। তাৰপাছত এইফালে দাইল অলপমান তিয়াই থৈছিলোঁ। এয়া আমাৰ কি বুলি কয়, মচুৰ দাইল, এয়া মগু দাইল মিক্স কৰি মই তিয়াই থৈছিলোঁ। এইফালে ধুনীয়াকৈ লৈ লৈছোঁ, তাতে নহৰু দুফুটামান লৈ লৈছোঁ আৰু পিঁয়াজ অকণমান লৈ লৈছোঁ, এটামান পিঁয়াজ লৈ লৈছোঁ। এইফালে আৰু মই দেখুৱাই আছোঁ, তেলো নাই, অকণমান আছে, এটুপিমানহে আছে তেল। তাৰপাছত জলকীয়াটো বাৰু নিদিওঁ, ল'ৰা ছোৱালীয়ে খাব নোৱাৰে। এইফালে ইয়াতে মই পিঁয়াজখিনি দি দিছোঁ এনেকৈ, লগতে নহৰুকেইটাও দি দিছোঁ অকণমান সোৱাদ হ'বৰ কাৰণে, কাৰণ শাক পাচলিটো নাই। পিঁয়াজখিনি ৰঙাকৈ মই ভাজি লৈছোঁ, লগতে আলুখিনি মই দি দিছোঁ। আলুখিনি গলিবৰ কাৰণে মই অকণমান নিমখ দিম। আলুখিনি গলিবৰ কাৰণে মই নিমখ অকণমান দিছোঁ। শাক পাচলি নাই বুলি মই একো দুখ কৰা নাই, মই এনেকৈ বনাই পেলাই মই ল'ৰা ছোৱালীক মই এনেকৈ খুৱাওঁ। আৰু প্ৰত্যেক দিনাটো আৰু শাক পাচলি কিনিম বুলিতো পইচা হাতত নাথাকে। এই আলুখিনি মই এতিয়া ভজা হৈ গ'ল, এতিয়া দাইলখিনি লগতে দি মই ভাজিম। লগতে মই এয়া ৰংগুৰি অকণমান এনেকৈ দি দিছোঁ। একদম ধুনীয়া কালাৰ এটা ওলাই